হাই আৰু আজি এটা নিউ শেল্টাৰ ভিডিঅ' লৈ আহিছো আহকচোন আমাৰ পোৱালি কেটানো কি কৰিছে এবাৰ দেখাই দিও আজি বতৰটো খুব ভাল আৰু ইহতেও থাকি বহুতখিনি ভাল পাইছে অলপমান ঠাণ্ডা পৰিছে বাকি সব শুই আছে খানা চানা খাই উঠিলে আজি ফাৰ্স্ট স্টাৰ্ট কৰিছো মেগি হতৰ ৰুমৰ পৰা হাই মেগি কি কৰি আছা এটো জোজো মেগি সদায় ৰাতি এইয়া হেৰিবোৰ মেডিচিনবোৰ পেলাই উঠাই দিব লাগে বোলে তাক উঠ কি হল পাৰিলি উঠিবা আৰু হেয়া ইহঁতৰ ৰুমটো আজি গোটেই মানে ডেইলিয়ে ধৰক মানে বটক্স আৰু ফেনাইল দি সদায় চাফা কৰা হয় এই ৰুমটো অলপমান ক্লিন কৰিবৰ কাৰণে দিগদাৰ হয় মানে বহুত বস্তু যে পাইপটো মাৰিলেও পানী যোৱা অকমান ৰাস্তাও নাই এইফালে বাৰু যায় পানীখিনি গোটেই ক্লিন কৰা হৈছে আৰু এইটা দুটা ভণ্টি এনেকৈ আৰু দুটাই থাকে দুটাই খেলিব দুটাৰে কাণ নাক চাফা কৰি দিয়ে দুজনে এনেকৈ আৰু টিক্সবোৰো মাৰি দিয়ে মাজে সময়ে আৰু বাকি ইয়াতে সব আছে এইটো হৈছে বিল আৰু এটা কলা আছে চিকু আছে হাই চিকু টমি আছে এইটো পাণ্ডু আৰু সেই পক্ষীৰ আজি হেৰি নহয় ৰাখি ৰক্ষা বন্ধন যে আজি তাক ৰাখি বান্ধিছে ভালকে দেখাই আছো এইয়া আজি পক্ষীৰ ৰাখিটো চক ইমান ধুনীয়া ৰাখি কিন্তু খুলি যাব আৰু ফুটাডাল ইমান দীঘলকে লগাইছা বৰ একেবাৰে কি দিলা ৰাখিত কি দিলা দাদাক হা কি দিলা বৰ বেছি বেছি তাই সব ফেষ্টিভেলে মানায় আৰু এইটো আমাৰ কুলফিৰ আপডেটটো দি দিও কুলফি এতিয়া একদম কি সুস্থই হয় মানে খুজ কাঢ়িব পাৰে খানাও খাইছে কিন্তু এতিয়া কি হৈছে তাৰ গোটেই পুজবোৰ উলাই ডেড স্কিনবোৰ গোটেই এনেকুৱা হৈছে এটা ভাল কৰাটো বহুত টান এই কাৰণ এনি টাইম সিলিকি থাকে তো এতিয়া সেই ইকলাৰ এটা লৈ আনিব কৈছো মানে এটা ইকলাৰ আছে হেতু বহুত ডাঙৰ হয় অলপমান কষ্ট পায় আনকমফৰ্টেবল হয় যেহেতু হি খুজ কাঢ়িব নোৱাৰে যে আৰু পৰিব সেই কাৰণে অলপমান সৰু ইকলাৰ হলে তাক দিয়াব পাৰিম এতিয়া কুলফি কমপ্লিটলি সুস্থ তাৰ 5 ডেজৰ ট্ৰিটমেণ্টখিনি গ'ল বাট এণ্টিবায়'টিকটো লাগি থাকিব বুলি কৈছে নহলে আৰু ইনফেকশ্যন হোৱাৰ চান্স আছে এইবোৰ মানে গোটেই ডেড স্কিনবোৰ ওলাব লাগিব তাৰ পিছতে নতুন স্কিন আহিলেহে তাৰ ৰিকভাৰি হ'ব বাট এনেকৈ চেলেগে এনি টাইম চেলেগে তো ইকলাৰ এটা আছে মস্ত ডাঙৰ এইটো চাগে এইটো ইকলাৰটো বহুত ডাঙৰ সেইকাৰণে লগাব পৰা নাই আজি গধূলি ভাইটিৰ দোকানত যাব দোকানত গ'লে লৈ আনিব আৰু এইটো চিকু আৰু এতিয়া আমাৰ বৰ্তমান টিক্সৰ প্ৰব্লেমটো বহুতখিনি কমিছে মানে 50% কমিছে আৰু কিবাকে হ্যান্ডেল কৰিছো আৰু নতুন ৰেস্কিউ এটা লাহেকৈ ল'ব পাৰিম আৰু এইকেইটা শুই আছে খানা চানা গোটেই খাই উঠিলে এতিয়া জাস্ট এই পুষ্পাও গাটো ভাল পাইছে অলপমান হেলথটো তাৰ ভাল হৈছে আৰু এই ডুবিৰ মাজতে আৰু তাৰ বেমাৰ হ'ল তাৰ হেৰি কি আছিলে ইমান হেৰি হৈছিলে লুজ মোশন টাইপ আৰু বমি তো সেই হয়তো মেডিচিনৰ মানে সাইড এফেক্ট হ'ব পাৰে এনেকৈ বুলি তো আৰু ডক্টৰ মাতিলো ট্ৰিটমেন্ট চলালো এতিয়া বৰ্তমান হি সুস্থ প্ৰতিটো তাৰ ভাল হৈছে আৰু এইটো হোপ আমাৰ একদম খালি বদমাছ এইকেইটা আছে সব আৰু এইটো আমাৰ টিকলিৰ এইটো লেত্ৰা বেড এইটো টিকলিৰ ভাঙা চিঙা বেড কি কতো বেডত নুশুই এইটো বেডটো এটাৰ ফেভৰেট এইটো বেডটো একচুয়ালি ৰাজাৰ আমাৰ বহুত ফেভৰেট আছিল এই বেডটো এতিয়া আমাৰ সেকেন্ড ৰাজা আহিলে না টিকলি কি কলিছা টিকলি হে কি কলিছা তুমি মাম খাইছা তাইৰো টিউজডে আৰু এটা চেকআপ আছে তাই স্কিনটো চাব কি হল কিয় ওলাইছা এইয়া টিকু আজি গোটেই শেল্টাৰটো অলপমান ক্লিন কৰা হৈছে মানে এভৰি উইকে কৰা যায় আৰু ডেইলিও কৰা যায় তো আজি কি হৈছে সেইটো ৰুমটো মানে ইমান বেছি এই যে তিৰপালবোৰ ফুটিছিলে ফুটি পেলাই গোটেই উৰি গৈছিলে এইবোৰ যে উৰা দেখিছে চাগে গোটেই বতাহত মানে একদম চিঙি ভাঙি আৰু ইমান বেয়া দেখে সেইকাৰণে এইটো পাৰ্টটো ওলাই দিলে গোটেই মানে চিঙি টিঙি অৱস্থা নাই আৰু সেইবোৰো লাহে লাহে চিঙি আছে তো এতিয়া এইখিনি ওপেন এৰিয়া হৈ গ'ল আৰু গোটেই ক্লিন কৰা হৈছে যিমান বেয়া ব্লেংকেটছ বা এইবোৰ বেড আছিলে গোটেই জ্বলাই দিয়া হ'ল কাৰণ তাতেও বহুত টিক্সবোৰ থাকে এইটো চিন্নি
এইখিনি আৰু এইবোৰ জংঘল জ্বলাই দিয়া হৈছে। এইখিনি মানে ভাইটিয়ে কৰিলে, কাৰণ মানুহ নাপাওঁ যে, একদম মানুহবিলাকে আহিব একদম ভয় কৰে। এটা মানুহ চাই গৈছিলে, তাৰপিছতে কুকুৰকেইটা অ'পেন থকা দেখি মানে ৰিস্কটো নল'লে আৰু ভয় খাই যে, সেইকাৰণে ভাইটিয়ে যিমানখিনি তাৰ কামৰ পৰা ৰেহাই হোৱাৰ পিছত সিয়ে মানে এইখিনি কৰিলে। সিও টাইম নাপায় মানে ইহঁতৰ খোৱা বোৱা লৈ চাফা তাফা কৰা আৰু এনি টাইমটো ক্লিনবোৰ কৰি থাকিবই লাগে, আৰু বাকী ইহঁতৰ খানা চানাবোৰো বনাব থাকে। সেইকাৰণে সি মানে টাইমটো নাপায়, তথাপিও মানে কোনো নোপোৱাতে মানে সি অকলে এইখিনি কৰিলে আৰু বাকী এইখিনি আছে। এইবোৰ বাঁহবোৰ মানে সেই পিছফালে থৈ দিব লাগিব। কি হৈছে এতিয়া চবফালে জংঘল ন, আমাৰ হয়তো আগতে এইখিনি অ'পেন এৰিয়া, অলপমান আমিও জংঘলবোৰ চাফা কৰিছিলোঁ মানুহ লগাই। এতিয়া আৰু বেলেগৰ মাটি হৈ গ'ল, এইটো ৰাস্তাটো বন্ধ হৈ গ'ল, সেইকাৰণে ইমান সাপবোৰ ওলাইছে নহয়, স্নেকৰ প্ৰব্লেম। আৰু এই গাঁতবোৰ চাইছেনে, এই গাঁতবোৰৰ পৰা তাতে মানে সাপবোৰ সোমায়। তো আমি ভাবিছোঁ এইখিনি ফাৰ্ষ্ট ক্লিন কৰি মানে আমাৰ বাহিৰত অলৰেডি মানে চিমেণ্ট কিনাটো পচিবল নহয় ইমানখিনি ঠাই। তাৰমানে কি কৰিম, মাটি আনি পেলাই অলপমান গলাই এইবোৰ ফুটাবিলাক মাৰি দিব লাগিব যিমান পাৰোঁ। আৰু এইবোৰ ভাইটি অলপমান টাইম পালে কৰিব। আৰু এইটো চিম্বা মোক বিৰাট ভয় খায়, মানে সেই তাৰ মূৰটো ড্ৰেছিং কৰাই দিওঁ যে, বিৰাট ভয় খায়। কি হ'ল, কি হৈছে মেগী? কি হ'ব এই দুটা ভণ্টি, ভলু বা ক'ত গ'ল? আৰু এইখিনিও চাফা কৰা হৈছে। এইবোৰ বিৰাট জংঘল হয় এইখিনি মানে এৰিয়াত। আৰু আমাৰ টাইছৰ ৰুমটো আজি গোটেই মকৰা জালবোৰ চাফা কৰা হ'ল, আৰু গোটেই পানী মাৰি দিয়া গৈছে, কাৰণ ইমান মকৰা জাল হৈছে। আৰু ইয়াতে মানে মকৰা জালবোৰ আপুনি হয়তো আজি চাফা কৰিব আৰু 2 দিনৰ পাছতে হৈ যায়, আৰু বহুত বেয়াকৈ হয়। সেইকাৰণে আজি গোটেই পানী চানী মাৰি দিয়া হ'ল আৰু বটক্স ক্লিন কৰি গোটেই। আৰু এইটো ভলু ইয়াতে শুই আছে। আৰু ইয়াতে এইটো হৈছে আমাৰ CD ৰুমটো, আৰু CD কেছটো আমাৰ ঢুকালে চাগে 4 দিনমান হ'ল নেকি, 4 দিনমান হ'ল। তো সেইকাৰণে আমি এইটো ৰুমটো এতিয়াও মানে খোলা নাই। বাকী চব তাৰ বস্তুবোৰ গোটেই ক্লিন কৰা হ'ল। গোটেই আজিও তাক গোটেই এইবোৰ ৰুমবিলাক গোটেই ক্লিন কৰা গৈছে, বটক্স, ফেনাইল, ব্লিচিং পাউডাৰ। তাৰপিছতে এতিয়া তথাপিও সেইটো লক কৰি থৈ দিয়া হৈছে, হেৰিটো গেটটো, যাতে কোনো সোমাব নোৱাৰে। আৰু মানে 1 উইকমান অলপমান ভালকৈ ক্লিন কৰোঁ। হৈছে তোমালোকৰ হপৰ কি হৈছে? হা, হপৰ কি হৈছে? খানা টাইম। হাই মিমি, টিকলি মাম খাবা। আজি ৰাতি ইমান বেছি বৰষুণ, গোটেই পানী হৈছিলে, এতিয়া শুকাইছে অলপমান। কাপোৰটো লৈ যা। কি হ'ল টিকলি? আজিলৈ ইমানে, আৰু এটা নেক্সট উইকলি আপডেট লৈ লগ পাম। বাই বাই দিয়া।